নমস্কাৰ দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছো এখন গহনাৰ বিপণীত। নগাঁৱৰ এখন আটক ধুনীয়া গহনাৰ বিপণী, নাম মানিকচন্দ এণ্ড সন্স জুৱেলাৰ নগাঁও। নগাঁৱৰ মনালিসা বাছ ষ্টপৰ সন্মুখতে এই মানিকচন্দ জুৱেলাৰীখন অৱস্থিত। তাত ধুনীয়া ধুনীয়া দুগৰাকী বাইদেউক দেখিছোঁ ৰিচিপশ্যনত আছে। মে আই হেল্প ইউ, আপোনাক কিবা সহায় কৰিব পাৰোঁ নেকি? আমি আহিছোঁ আপোনালোকৰ অকণমান ভিতৰৰ দৃশ্যাৱলী ল'বৰ বাবে। আপুনি কওকচোন কেনে ধৰণৰ গহনা আছে? আমাৰ ইয়াতে আমি সকলো ধৰণৰ পাব, যেনেকৈ আপোনাৰ য়েল্ল' গ'ল্ড গ'ল্ডতো পাব আৰু আপোনাৰ এণ্টিক পাব, চাউথ ইণ্ডিয়ান ডিজাইনৰো পাব আৰু তেনেকুৱা গোটেইখিনি পাব। ডায়মণ্ড আছে, চিলভাৰ আছে, আপোনাৰ গোটেইখিনি ৰেডিমেড গহনাবোৰ পাব নে ইয়াত বনাব পাৰি? কাষ্টমাইজ কৰিব পাৰিব, আপোনাৰ নিজৰ পচন্দৰ অনুযায়ী আপুনি কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু ৰেডিমেডটো আছে, সেইখিনিও চাই ল'ব পাৰে। তাৰ ভিতৰত যদি পচন্দ হয় সেইটো ভালেই কথা, আৰু যদি নহয় তেতিয়া আপোনালোকে কাষ্টমাইজ কৰাব পাৰিব। বহুতে ধৰক চিনি নাপায়, বহুতে সেই ক্ষেত্ৰত কেনেকৈ গেৰাণ্টি দিয়ে মালিকজনে? এইটো আপোনাৰ হলমাৰ্কিং থাকিব, HUID থাকিব, তাৰোপৰি আপোনাৰ চিল থাকিব তাতে। এনেকৈ গোটেইখিনি গম পাব। আমাৰ মেচিনো আছে চাব পৰাকৈ। দৰ্শকসকল, এনে প্ৰমোশ্যন ভিডিঅ'ৰ যোগেদি আপোনালোকক আমি নগাঁৱৰ বহুকেইখন বিপণীলৈ লৈ গৈছোঁ। আজি আপোনালোকক দেখুৱাম এখন গহনাৰ বিপণী, মানিকচন্দ এণ্ড সন্স জুৱেলছ। এই জুৱেলাৰীৰ বিপণীখন অৱস্থিত হৈবৰ গাঁৱৰ মনালিসা হোটেলৰ প্ৰায় সন্মুখতে। ৰবিবাৰৰ দিনটোত আমি বিয়লিৰ ভাগত উপস্থিত হৈছিলোঁ মানিকচন্দ এণ্ড সন্স জুৱেলছত। ইয়াত আমি ইয়াৰ চেলছত থকা মহিলাসকলৰ সৈতে কথা পাতিলোঁ, কেনেধৰণৰ গহনা ইয়াত উপলব্ধ সেইসমূহৰ বিষয়ে জানিলোঁ, আৰু ইয়াৰ গুণগত মাননো কেনেকুৱা সেই সম্পৰ্কেও আমি কথা পাতিলোঁ। লগতে সৌভাগ্যক্ৰমে আমি লগ পালোঁ এই বিপণীখনৰ স্বত্বাধিকাৰী বিনোদ সোণীক। আমি তেখেতৰ সৈতেও কথা পাতিম, কিন্তু তাৰ পূৰ্বে চেলছত থকা দুগৰাকী মহিলাৰ সৈতে কথা পাতি লওঁ আহকচোন। কেনেকুৱা ধৰণৰ গহনাৰ চাহিদা বেছি ইয়াত? সকলো ধৰণৰ গহনাৰ চাহিদা বেছি। গ্ৰাহকে আহি কি বিচাৰে বেছিভাগ ৰিং, টপছ, বালি। আৰু আমি দেখিছোঁ যথেষ্টখিনি গ্ৰাহক আছে, প্ৰতিদিনে এনেকৈ গ্ৰাহক থাকে। আজি যিহেতু দেওবাৰ, আজি বেছি হৈছে নেকি? নে দেওবাৰ বুলিয়ে নহয়, সদায় থাকে। আৰু মহিলাসকলে জুৱেলাৰী বুলি ক'লে যথেষ্ট ভালেই পায়, আৰু মহিলা গ্ৰাহকৰ সংখ্যাও যথেষ্ট দেখিছোঁ ইয়াত। আৰু ৰিচিপশ্যনতো মহিলা, চেলছতো মহিলা দুগৰাকীমান। আৰু ইয়াৰ বিভিন্ন ধৰণৰ গহনা, ইয়াত ৰেডিমেড গহনা এয়া আপোনালোকৰ বাবে দেখুৱাইছোঁ। যিসমূহ গহনা ইয়াত খুব অত্যাধুনিক ডিজাইনৰ গহনা, এইবিলাক আপোনালোকৰ যদি গহনাৰ প্ৰয়োজন হয় তেন্তে নিশ্চয়কৈ এবাৰ মানিকচন্দ এণ্ড সন্স জুৱেলাৰ্ছত আপোনালোকে এপাক আহিব পাৰিব। খুব সুন্দৰ সুন্দৰ গহনা, এইবোৰ গহনা দেখাৰ লগে লগে কিনো লাগে। আৰু যিহেতু আমাৰ ইয়াত স্বত্বাধিকাৰীগৰাকী উপস্থিত আছে, বিনোদ সোণী চাহাব। তেখেত প্ৰায় নাথাকে, শ্ব'ৰুমত উপস্থিত নাথাকে। বিনোদ সোণী ছাৰ, আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ, দৰ্শকৰ জ্ঞাতাৰ্থে কি ক'ব? আমি নগাঁৱত মানে মানিকচন্দৰ শ্ব'ৰুম যিটো আহিছে, আমি ইয়াতে বহুত ভাল ৰেছপন্স এটা পাইছোঁ। আৰু আমাৰ ইণ্টেনশ্যন আছে কি মানে ভাল কোৱালিটি এট এ ৰিজনেবল ৰেট উইথ ভেৰি নিউ ডিজাইনছ। তিনিটা মানে থিম লৈ আমি ইয়াতে শ্ব'ৰুম দিছোঁ। ইয়াতে খুব দৰকাৰ এটা আছিলে, তো আৰু আমি আপোনাক চবকে ৰিকুৱেষ্ট কৰিছোঁ আপুনি আমাৰ শ্ব'ৰুমত আহক আৰু আমাৰ ডিজাইনটো চাওক, আমাৰ কোৱালিটিটো চাওক, আৰু এট এ ৰিজনেবল ৰেট আমি আপোনাক ইয়াতে এইটো বস্তুটো মানে দিম। আৰু মানে কোৱালিটিৰ ক্ষেত্ৰত কি ক'ব? কোৱালিটি মানে আমাৰ যিটো আছে 22 কেৰেট হলমাৰ্কিং, 100% হলমাৰ্কিং বস্তু আমাৰ ইয়াতে নাপায়। আৰু আজিকালিতো এইটো মেণ্ডেটৰী আছে কি হলমাৰ্কিং নহ'লে বস্তু বিক্ৰী কৰিবই নোৱাৰোঁ। তো হলমাৰ্কিং উইথ HUID, সেইটো আমাৰ চব বস্তুতে আপুনি পাব। তো কোৱালিটিৰ লগত আমি কেতিয়া কম্প্ৰমাইজ নাই। আমাৰ গ্ৰুপটো ইয়াতে মোৰ দেন মানে 125 বছৰকৈ বেছি হৈ গ'ল অসমতে।
আমার সব জন্ম সব মানে ইয়াতেই আমি তো আমি আমার ফালে পুরা মানে পুরা চেষ্টা কৰি আছো কি যিমানখিনি ভাল ডিজাইন আৰু মানে কম দামত এণ্ড লাইট ৱেইট মানে কম ওজনতে কেলে কি মানে সোণৰ দামটো তো বহুত একদম বাঢ়ি গ'ল এতিয়া তো সেইটো কাৰণে মানে কম ওজনতে আমি মানে ভাল কোৱালিটি এণ্ড গুড ডিজাইনছ আমি দিবলৈ আমাৰ পুৰা চেষ্টা কৰি আছো তো আমি ৰাজ্যক অনুৰোধ কৰিছো কি আপুনি কাইণ্ডলি আহক আৰু আমাক সাপোর্ট কৰক এতিয়া ফেষ্টিভেলৰ সিজন আছে ধৰক কোনবা কইন চইন কিনিবলৈ বিচাৰিলে তেনেকা ধৰণৰ ইয়াত পোৱা যায় নেকি পাব কইন্সটো পাব আপুনি গোল্ড আছে আৰু সিলভাৰটো আছে মানে চান্দিৰ বস্তুটো আছে আজিকাল মানে আমাৰ মানে সিলভাৰ অৰ্নামেন্টৰ দামটো বহুত বাঢ়ি গ'ল লেকিন সিলভাৰ অৰ্নামেন্টত বহুত ডিজাইন আহি গ'ল একদম নতুন নতুন ডিজাইন এন্টিক ডিজাইন বহুত আহি গ'ল আৰু তাৰ লগতে আমাৰ ইয়াতে আপুনি ডায়মণ্ডৰ বস্তুটো পাব অৰিজিনাল ডায়মণ্ডটো হেতুই আছে আৰু গোল্ডৰ জুৱেলাৰী আপুনি মানে প্লেন জুৱেলাৰী এন্টিক জুৱেলাৰী জৰাও জুৱেলাৰী আৰু মানে সব কিসমৰ আপুনি পাব অল ভেৰাইটিজ আপুনি আমাৰ ইয়াতে নগাঁও শ্ব'ৰুমত পাব প্লিজ এয়া আছিল বিনোদ সোণী সাহাব এই যেটো শ্ব'ৰুম আছে এই শ্ব'ৰুমৰ স্বত্বাধিকাৰী তেওঁক আমাৰ ভাগ্যক্ৰমে আজি পাই গ'লো তেখেত বাহিৰত থাকে বেছিভাগ সময় আৰু আজি যিহেতু তেওঁ আহিছিল ইয়াতে পাই গ'লো আৰু তেখেতে এটা এছুৰেঞ্চ দিছে মালিক হিচাপে স্বত্বাধিকাৰী হিচাপে এটা এছুৰেঞ্চ দিছে আজিকালি যিহেতু মধ্যবিত্ত লোকৰ সংখ্যা সৰহ তেওঁলোকে গ্ৰাহক হিচাপে ইয়ালৈ আহে কম ওজনত এটা খুব সুন্দৰ ডিজাইন আৰু 100% অথেন্টিক মানে নিৰ্ভেজাল সোণ 22 কেৰেটৰ সোণ আপুনি ইয়াত পাব আৰু এটো ম্যান্ডেটৰি বুলি কৈছে এটো চৰকাৰে ধাৰ্য কৰি দিছে তেওঁলোকক যে এনেকুৱা এটা শ্ব'ৰুম যেতিয়া খুলি পেলাই বহিব চহৰৰ মাজমজিয়াত তেন্তে শুদ্ধ গুণাগুণ সম্পন্ন সোণ পাবই লাগিব আৰু এটো গ্যাৰান্টি তেখেতে দিছে যেহেতু আৰু আমাৰ যিসকল মধ্যবিত্ত শ্ৰেণীৰ যিসকল গ্ৰাহক আছে তেওঁলোকে বিনা দ্বিধাই নগাঁও চহৰৰ হৈবৰগাঁৱৰ মনালিসা সন্মুখত থকা মানিক চান্দ সন্স এণ্ড জুৱেলাৰীত তেওঁলোক আহি পেলাই তেওঁলোকৰ পছন্দৰ গহনা সুলভ মূল্যত লৈ যাব পাৰিব বৰ্তমানলৈকে বিদায় লৈছো নমস্কাৰ